হেল্ল' এভৰিৱান ৱেলকাম টু দ্য এডুকা আৰু যদি কোনোবা নতুনকৈ এই চেনেলটোত আহিছে তেতিয়াহ'লে মোৰ নামটো হৈছে অংশুমান হাজৰিকা। আজিৰ ভিডিঅ'টো আমি কোনো ধৰণৰ ষ্ট্ৰেটেজি ডিছকাছ নকৰোঁ, কোনো ধৰণৰ আমি টপিক ডিছকাছ নকৰোঁ। আজিৰ এই ভিডিঅ'টো হৈছে মোৰ বিষয়। তাৰমানে যিজনে আপোনাক পঢ়াই আছে বা যিজনে আপোনাক মেণ্টৰ বা যিজনৰ ওপৰত আপুনি ওচৰত কিবা এটা আপুনি শিকিবলৈ আহিছে, তেওঁক জনাটো আপোনাৰ দৰকাৰ বা তেওঁৰ ওপৰত আপোনাৰ এটা বিশ্বাস হোৱাটো দৰকাৰ যে হয় যিটো আপুনি শিকিছে বা যিটো কথা আপুনি জানিবলৈ আহিছে বা যিকোনো ধৰণৰ এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ, তো আমি যি প্ৰিপেৰেশ্যন কৰি আছোঁ আমি সেইটো সঠিক দিশতে গৈ আছোঁ। তো মেইনলি আজি এই ভিডিঅ'টো বনোৱাৰ মোৰ এটা প্ৰথম লক্ষ্যটো হৈছে সেইটো যে আপোনালোকক মোৰ বিষয়ে অৱগত কৰোৱা বা আপোনালোকৰ এটা ট্ৰাষ্ট বিল্ড কৰা, আমাৰ আৰু যাতে ময়ো যাতে আপোনালোকক জানো বা আপোনালোকেও যাতে মোক জানে। নেক্সটটো হৈছে যে এইটো মানে যিখিনি কথা আজি মই মোৰ যি প্ৰিপেৰেশ্যনৰ কথাটো ক'ম যে কেনেকৈ মই প্ৰিপেৰেশ্যন চলাইছিলোঁ, তাৰ বিষয়ে আপোনালোকে জানি যাতে আপোনালোকৰ প্ৰিপেৰেশ্যনটো অলপ সহায় হয় আৰু মই ভাবোঁ যে হ'বই। চ' আজিৰ ভিডিঅ'টো মেইন যিটো টপিক মই এইটো ক'ব বিচাৰিছোঁ যে মই অকল 3 মাহ পঢ়িছিলোঁ। কি এক্সাম ক্লিয়াৰ কৰিছোঁ, কি এক্সাম ক্লিয়াৰ নাই কৰা সেইটো ডিপেণ্ড নকৰে। যে 3 মাহ বা আপুনি 3 মাহ বুলি নকৈ আমি এইটো ক'ব পাৰোঁ যে নটিফিকেশ্যনখন ওলোৱাৰ পৰা এক্সামটো হোৱালৈকে আমি পঢ়িছোঁ। চ' এইটো টাইমটো আছিলে 2022 চনৰ কথা। 2022 চনত আপোনালোকৰ 2022 চনত নটিফিকেশ্যন ওলাইছিলে আছাম পুলিচ SI 306টা পোষ্ট ওলাইছিলে। তো মেইনলি 2022 চনৰ এণ্ডৰ ফালে ডিচেম্বৰ বা নহ'লে নৱেম্বৰ, মেইনলি ডিচেম্বৰ চাগে আই গেছ। তো তেতিয়া নটিফিকেশ্যনখন ওলাইছিলে আৰু 2023 চনৰ এপ্ৰিলত চাগে ৰিটেনটো হৈছিলে, এপ্ৰিলৰ 24 তাৰিখ চাগে। তো তেতিয়া ৰিটেনটো হৈছিলে। তাৰপিছত আমাৰ কি হ'ল, সেইটো টাইমতে কি পৰি গৈছিলে, APSC প্ৰিলিমছটো সোমাই গৈছিলে তাৰ মাজতে, যেতিয়া 900টা প্লাছ 900+ ভেকেঞ্চিজ আছিলে। আৰু তেতিয়া আৰু এটা এক্সাম পৰি গৈছিলে, যেতিয়া সেইটো হৈছে ADRE 1.0, সেইটো এক্সামো পৰি গৈছিলে। আৰু মোৰ এতিয়া মনত আছে যে ADRE 1.0টো মোৰ দিবলৈ ইচ্ছাও নাছিলে, সেইটো মই নিদিলোগৈহেঁতেন, কিন্তু মানে উপায় নাপাই দিলোগৈ। আৰু সেইটো পূৰা বৰষুণ হৈ আছিলে সেইদিনা, আৰু এডমিট কাৰ্ডখন তিতি শেষ। আৰু আপোনাৰ এডমিট কাৰ্ডখন অকল ৰোল নাম্বাৰটো ধৰিব পাৰি, তাৰ বাহিৰে একো ধৰিব নোৱাৰি। মানে গোটেই মানটো তিতি শেষ আৰু এডমিট কাৰ্ডখন আপোনাৰ তিতি অৱস্থা নাই, জাষ্ট ৰোল নাম্বাৰটো ধৰিব পাৰি। পূৰা বৰষুণ দি আছিলে সেইদিনা। তাৰপিছত কথা হ'ল কি, যে যেতিয়া আমাৰ নটিফিকেশ্যনখন ওলাইছিলে 2022 চনত আছাম পুলিচ SI, আৰু যেতিয়া মানে এক্সাম হোৱালৈকে আপোনাৰ ধৰি লওক এপ্ৰিলৰ 24 তাৰিখলৈকে এক্সাম হোৱালৈকে মই সেই 3 মাহে মই ধুনীয়াকৈ পঢ়িছোঁ। সেই 3 মাহে মই পঢ়িছোঁ আৰু মই মেইনলি পঢ়িছোঁ আছাম পুলিচ SIটোৰ কাৰণে। আৰু যিদিনাখনৰ পৰা মই ৰিটেন ষ্টাৰ্ট কৰিছোঁ সেইদিনাখনৰ পৰা মই ফিল্ডলৈ গৈছোঁ। গধূলি সময়ত ফিল্ডলৈ যাওঁ, কেতিয়াবা ৰাতিপুৱা গৈছিলোঁ আৰু কেতিয়াবা আমি পাছবেলা যাওঁ যদি ৰাতিপুৱা কভাৰ কৰিব নোৱাৰোঁ। আৰু প্ৰায় মই ৰাতি পঢ়ি বেছি ভাল পাইছিলোঁ, আৰু আজিকালিও মই ৰাতি পঢ়িয়ে বেছি ভাল পাওঁ। মানে যিহেতু চেষ্টাটো অব্যাহত আছে, সেইটো বাৰু আমি পাছত ডিছকাছ কৰিম। তো তাৰপিছত কি হ'ল আপোনালোকৰ, যে আমাৰ যিটো আছাম পুলিচ SIৰ কথা কৈছোঁ মই প্ৰথমে, যিহেতু মই সেইটো কাৰণে ফ'কাছ কৰি প্ৰিপেৰেশ্যন চলাইছিলোঁ। এতিয়া ৰিটেন হৈ গ'ল, ৰিটেনত পাছ কৰিলোঁ, আৰু আপোনাৰ ধৰি লওক ফিজিকেল হ'ল, ফিজিকেল দিলোঁ, ফিজিকেলটো পাছ কৰিলোঁ, ইণ্টাৰভিউ দিলোঁগৈ, কিন্তু ফাইনেল মেৰিট লিষ্টত মোৰ নামটো নাহিলে। ফাইনেল মেৰিট লিষ্টত মোৰ নামটো নহাৰ কাৰণ বুলি ক'লে এটাই কাৰণ, সেইটো হৈছে নম্বৰ কম হ'ল। আৰু নম্বৰ কম হ'ল, এতিয়া এইটো আমি ক'ব নোৱাৰোঁ যে কিহত নম্বৰ কম হ'ল, হয় ৰিটেনত নহ'লে ফিজিকেলত। অবভিয়াছলি ফিজিকেলতটো কম হৈছেই বাৰু, কাৰণ মোৰ ৰানিঙৰ টাইমটো আছিলে 7 মিনিট, আৰু মই ভাবোঁ আৰু কম হ'ব পাৰিলেহেঁতেন, মানে টাইমিংটো আৰু কম হ'লহেঁতেন, চ' ডেট মই আৰু নম্বৰ পালোঁহেঁতেন। তো মেইনলি ইয়াত হেৰিটো কম হ'ল। তাৰপিছত আমি APSC প্ৰিলিমছটো এনেই দিছিলোঁগৈ সেইটো, আৰু যিহেতু আমি সেইটো কাৰণে পঢ়াও নাছিলোঁ, সেইকাৰণে প্ৰিলিমছটো ক্লিয়াৰ হ'ল, তাৰপিছত মেইনছটো ক্লিয়াৰ নহ'ল। কাৰণ মেইনছৰ কাৰণে আমি পঢ়াই নাই, আৰু যিহেতু আমি চিভিল ছাৰ্ভিচেছ আৰু আপোনালোকৰ চিভিল ছাৰ্ভিচৰ এক্সামৰ কাৰণে মেইনলি মেইনছেই পঢ়িব লাগে। ৰিটেনটো আপোনাৰ প্ৰিলিমছটো এনেও পাছ হ'ব। তো তাৰপিছত সেইটোতো মেইনছটো গ'ল। তাৰপিছত আহিলে ADREটো জাষ্ট মই এনেইহে দিছিলোঁগৈ, কাৰণ এইটো অকল এটা এক্সামেই হয়। তাৰপিছত স্কিল টেষ্ট হৈছিলে আপোনালোকৰ। স্কিল টেষ্টটো জাষ্ট আপোনালোকৰ কম্পিউটাৰ বেছ এক্সাম, আৰু সেইটোতো আপোনালোকে পাছ কৰিব, চবেই পাছ কৰিব এইটো। আৰু সেইটো অকণমান টাইম কনজিউমিং হয় বাৰু, অলপ চেলেঞ্জ আছে, কিন্তু ৰিটেনটো যদি ভাল হৈ থাকে তেতিয়াহ'লে পাছ কৰিব। চ' ADREটো পাছ কৰিলোঁ। বৰ্তমান মই ADRE 1.0 গ্ৰেড 3 চাকৰি কৰি আছোঁ। কিন্তু এইটো সেইটো ছাকচেছফুল নহয় বুলিয়েই ক'ব লাগিব, কাৰণ কেলৈ আমি চেষ্টা কৰি আছিলোঁ আছাম পুলিচ SIৰ কাৰণে, কিন্তু আমি এতিয়া চাকৰি কৰি আছোঁ ADRE 3.0। কিন্তু এনেকুৱাও নহয়
যে মোৰ ড্ৰিমটো এইটোও নহয় যে আছাম পুলিচ এছাই হ'ব লাগিব, সেইটো কথা নাছিলে বাৰু। যিহেতু তেতিয়া সেইটো টাইমত মই জাষ্ট পঢ়ি ওলাইছিলোঁ আৰু সেইটো টাইমত সেইখন নটিফিকেশ্যনে ওলাইছিলে পৰীক্ষাৰ, কম্পিটিটিভ এক্সামৰ, বেচিকেলি চাকৰিৰ কাৰণে। আৰু যেতিয়া লাহে ধীৰে আমি গম পোৱা হ'লোঁ যে কি হয়, জব প্ৰফাইল কি হয়, আছাম পুলিচ এছাই জব প্ৰফাইল কি হয়, APSC চিভিল ছাৰ্ভেণ্টৰ জব প্ৰফাইল কি হয়, বা আপুনি ধৰি লওক মানে ACS বা হৈ গ'ল বা APS হৈ গ'ল, চৰকাৰী চাকৰিয়ালৰ যিটো জব প্ৰফাইল সেইটো কি হয়, লাহে লাহে যেতিয়া গম পোৱা হ'লোঁ, তেতিয়া অলপ নিজৰ মনটো হেতা পৰি আহে। তথাপিও মানে চেষ্টা এতিয়াও অব্যাহত আছে আৰু ভৱিষ্যতলৈও থাকিব বাৰু, যিটো আমি মনেৰে বিচাৰোঁ বা যিটো আপুনি কৰিব বিচাৰে এবাৰ হ'লেও, লাগিলে সেইটো আপুনি মানে এবাৰ ছাকচেছ হ'ব বিচাৰে, যিটো আপুনি বিচাৰে। তাৰমানে মই এইটো কোৱা নাই যে মই আছাম পুলিচ এছাইটোত আকৌ ছাকচেছ হ'ব বিচাৰোঁ, কাৰণ এতিয়া আমাৰ বয়স হৈ গ'ল, ঠিক আছে। চ' এতিয়া মই আহিছোঁ, এইটো কথা আপোনালোকে কাহিনীটো গম পালে যে কেনেকৈ মই জাষ্ট বস্তুটো মানে ষ্ট্ৰাকচাৰটো কেনেকৈ বনি গৈছিলে। এতিয়া মূল প্ৰশ্নটো হ'ল যে 3 মাহত পঢ়ি পেলাই আপোনালোকে ভাবিছে যে 3 মাহ একেবাৰে কম সময় আৰু মই বহাই মেলি কৈছোঁ আৰু মই এনেই ইয়াত জাষ্ট শ্ব' অফ কৰিবলৈ কথাটো কৈছোঁ, তেনেকুৱা কথা নহয়। যে 3 মাহ পঢ়িলে মোৰ মতে 3 মাহ যদি আমি ফ'কাছলি পঢ়োঁ, সেইটো কাৰণে আমাৰ যথেষ্ট। তাৰ কাৰণে মই কি কি ফ'ল' কৰিছিলোঁ সেইটো আপোনালোকক মই কৈছোঁ। মেইন কথাটো হ'ল যে আমি এটা ডাঙৰ বিল্ডিং বনাবলৈ আমি যদি এটা ফাউণ্ডেশ্যনটো আমি যদি ভাল কৰি লওঁ, তাত আমি বিল্ডিং বনাওঁ, আমি যদি বেলেগ কিবাও বনাওঁ, আমি যদি মানে যি মন যায় আমি সেইটো কৰিব পাৰোঁ। সেইকাৰণে আমি ফাউণ্ডেশ্যনটো সদায় ভাল কৰি ল'ব লাগে। ফাউণ্ডেশ্যনটো ভাল কৰিবলৈ আমি মেইনলি মই আপোনালোকক কৈছোঁৱেই যে মেইনলি অসমৰ ক্ষেত্ৰত কিতাপ কেইখনমানে আছে, খুব কম আছে। আছাম এয়াৰবুকখন মই পঢ়িছিলোঁ আৰু সেইখন পঢ়ি মই এইটো নকওঁ যে সেইখন পঢ়িলে আপোনালোকৰ ফাউণ্ডেশ্যন হ'ব। তাৰ উপৰি মই পঢ়িছিলোঁ যে ছেবাৰ যিখন অসমীয়া বুক আছে বা ছেবাৰ যিখন ইংলিছৰ বুক আছে, সেইখিনি মই পঢ়িছিলোঁ। আৰু বহুত কিবা পঢ়িব নালাগে, আপোনালোকে আছাম এয়াৰবুকখন পঢ়িও গম পাব। কিন্তু ফাউণ্ডেশ্যনটো কিয় জৰুৰী, যে আমি যদি ডাইৰেক্ট এটা কুৱেশ্যনত যাওঁ যে প্ৰেছিডেণ্ট হ'বলৈ আমাক কিমান বয়সৰ দৰকাৰ হয়, কিন্তু তাৰ আগতে আমি জানিব লাগিব যে প্ৰেছিডেণ্ট বস্তুটো হয় কি, প্ৰেছিডেণ্ট বস্তুটো ক'ৰ পৰা আহিলে, প্ৰেছিডেণ্ট ক'ত থাকে, প্ৰেছিডেণ্ট কাৰ অংশ, হয়নে? আৰু প্ৰেছিডেণ্ট হ'বলৈ তাৰপিছত আমি আগবাঢ়িম মানে যে প্ৰেছিডেণ্ট হয় কি কি হ'ব, তেওঁৰ কাৰ্য কি কি হ'ব, তেওঁ কি কি কাম কৰে, তেওঁৰ ক্ষমতা কি কি, সেইবিলাকত আমি আগবাঢ়িম। তো প্ৰথমে সংবিধানখন কি লিখা আছে আমি সেইটো বুজিবলৈ হ'লে সংবিধানখন আমাক কিয় লাগে সেই বস্তুটো আমি জানিব লাগিব। এইবিলাক বেছিক ফাউণ্ডেশ্যন। তো সেইটো কাৰণে আমি ফাউণ্ডেশ্যনত গুৰুত্ব দিলোঁ আৰু মেইনলি ফাউণ্ডেশ্যনত যেতিয়া আপোনাৰ ফাউণ্ডেশ্যন ক্লিয়াৰ থাকে, তেতিয়া আপোনাৰ কোনোবা এটা কুৱেশ্যন আপুনি নিজৰ বুদ্ধিৰেও আপুনি সেই বস্তুটো কৰিব পাৰে, যিহেতু এইটো মাল্টিপল চইচৰ কুৱেশ্যন হয়। তাৰপিছত 1 নম্বৰ কথাটো হ'ল যে আমি ফাউণ্ডেশ্যনত গুৰুত্ব দিলোঁ। তাৰপিছত মই আপোনাক কৈছিলোঁ যে যিখিনি মই পঢ়িছিলোঁ সেইখিনি মই আপোনাক সদায় ৰেকমেণ্ড কৰোঁ। যেনেকৈ ধৰি লওক, কিন্তু টাইম টু টাইম সেইটো অলপ চেঞ্জ হৈ থাকে, যে আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই পেলাই অলপ আমি আমাৰ ষ্ট্ৰেটেজি অলপ চেঞ্জ কৰিবলগীয়া হয়। কাৰণ 2022 চনৰ কুৱেশ্যন পেপাৰখন আৰু 2026 চনত যিখন কুৱেশ্যন পেপাৰ আহিব সেইখনৰ অলপ ডিফাৰেঞ্চ থাকিব। তাত অলপ এটা হাৰ্ডনেছ লেভেলো থাকিব, যেতিয়া সেইখন যদি অলপ ইজি আছিলে এইখন অলপ টান হ'ব। তাৰপিছত মই পঢ়িছিলোঁ লুচেণ্ট, আৰু লুচেণ্টখনৰ আইডিয়াটো এইটো হয় যে লুচেণ্টখন আপোনালোকে চবেই পঢ়ে। SSC CGL আপোনালোকে হয়তো শুনিছে, বা SSC CHSL, সেইকেইটা বহুত মানে SSC যিটো CGL এক্সাম, সেইটোতো মিনি UPSC বুলিয়ে কোৱা হয়। এইটো অলপ এক্সামটো হাৰ্ড আছে আৰু তাৰ কাৰণে মানুহে সেইখনে পঢ়ে, লুচেণ্টখনে পঢ়ে। কাৰণ কেলৈ সেইখন খুব কম আছে আৰু মানে কিতাপখনো সৰু হয় আৰু কিন্তু তাত বহুত কথা আমি শিকিব পাৰোঁ। আমাৰ এটা এক্সাম পাছ কৰিবলৈ যিমানখিনি দৰকাৰী সেইখিনি আমাৰ তাত আছে। এতিয়া মই ইয়াত বুক ৰেকমেণ্ডেশ্যন দিবলৈ অহা নাই, জাষ্ট মই কথাটো কৈছোঁ যে আপোনালোকে বেলেগ কিতাপো পঢ়িব পাৰে, জাষ্ট মেইন ফ'কাছ আমাৰ এইটোত থাকিব যে ফাউণ্ডেশ্যন। এতিয়া ফাউণ্ডেশ্যন মানে কি, যে ধৰি লওক অসমৰ ইতিহাস সেইবিলাক আমি জানিবই লাগিব। ফাউণ্ডেশ্যন যিবিলাক টপিক থাকে, অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস, যেনেকৈ ধৰি লওক ছাপ'জ আৰু আমাৰ কলা সংস্কৃতি, ভাষা আৰু সাহিত্য, এইবিলাক ফাউণ্ডেশ্যন বস্তু। অসমখন ক'ৰ পৰা ক'লৈ হ'লগৈ বা ভাৰতখন ক'ৰ পৰা ক'লৈ হ'লগৈ, এইবিলাক ফাউণ্ডেশ্যন আমি জানিব লাগিব। ঠিক তেনেকৈ সংবিধানৰ কথা, মানে তেতিয়াহে আমি পলিটিৰ বস্তুটো বুজিব পাৰিম। ইকনমিক্সৰ কথা আমি জানিবলৈ হ'লে প্ৰথমে আমি জানিব লাগিব। ইকনমিক্সৰ কুৱেশ্যন আমি ডাইৰেক্ট কৰিব নোৱাৰোঁ ছাপ'জ, আৰু ইকনমিক্স আমি পঢ়িবও দৰকাৰ নাই, মই যেনেকৈ আপোনালোকক কওঁ। বা জিঅ'গ্ৰাফী আমি কোনটো বস্তু ক'ত আছে, ছাপ'জ কোনোবা পৰ্বতমালা এটা ক'ত আছে, আমি যদি আমাক কুৱেশ্যন এটা সোধে, তো আমি বেছিক আইডিয়া লগাই এইটো ক'ব পাৰিম যে পৰ্বতটো এটলিষ্ট যোৰহাটৰ ওচৰত নাই, পাহাৰটো। কেলৈ আমি তাৰ জিঅ'গ্ৰাফীটো আমি গম পাওঁ যে পৰ্বতটো ক'ত উৎপত্তি হ'ব পাৰে, ইমান ডাঙৰ পৰ্বত এটা ক'ত থাকিব পাৰে। কনচেপ্টটো যদি আমি গম পাওঁ তেতিয়াহ'লে আমি অলপ আইডিয়া লগাব পাৰিম। তাৰপিছত আমি এইখিনি কথা হ'ল যে আমি ফাউণ্ডেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল আমি চিলেবাছখন চাব লাগে সদায়। যেনেকৈ ধৰি লওক আছাম পুলিচ এছআই যিখন চিলেবাছ আছে, এই চিলেবাছখনত ক্লিয়াৰলি লিখা আছে যে আছাম মানে হিষ্ট্ৰী ৰিলেটিং টু আছাম এণ্ড
ইণ্ডিয়া তাৰমানে আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগিব আৰু আছাম হিষ্ট্ৰী পঢ়িব লাগিব সেই দুটাটো ক্লিয়াৰ তাৰপিছত আমাৰ লিখা আছে যে জেনেৰেল নলেজ বুলি এটা লিখা আছে তাততো আমাৰ ঢেৰ পৰি যাব সেইটোতো বাদেই দিছোঁ ইংলিছ কম্প্ৰিহেনশ্যন লিখা আছে তাৰমানে ইংলিছটো আহিবই সেইটো আমি পঢ়িবই লাগিব তাৰপিছত আমাৰ লিখা আছে ৰিজনিং আৰু আমাৰ এপ্টিটিউড সেই দুটাটো আমি পঢ়িবই লাগিব বছ সেই দুটা আৰু কোনো উপায় নাই তাৰপিছত আৰু আমাৰ জি কে ছেকশ্যনটো আছে জি কে ছেকশ্যনটো আমি ভাগ কৰি পঢ়িব পাৰোঁ আমি কাৰেণ্ট এফেয়াৰ্ছটো আপোনালোকে নপঢ়িবও পাৰে মইতো পঢ়া নাছিলোঁ কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িলেও আপুনি খুব মানে লিমিটেড চ'ৰ্চেছ ৰাখিব পাৰে মানে সেইখিনি আমি পাছত চাম যে যিখিনি আমাক খুব বহুত বেছি পৰিমাণে আমি পঢ়িব লাগে ফাউণ্ডেশ্যনটোক বাদ দি পেলাই যে আমি ঘৰটোত আমি ক'ৰবাত ঘড়ী লগাম ক'ৰবাত আমি ধৰি লওক ইয়াত আমি পিংক কালাৰ কৰিম ইয়াত আমি হোৱাইট কালাৰ কৰিম ইয়াত আমি ব্লু কৰিম যেনেকৈ আপোনালোকে পাছফালে বস্তুখিনি দেখিছে তো মেইনলি মই প্ৰথমে যদি এইখিনি বস্তু কিনি আনো ইয়াত লগাবলৈ ঘৰটোত লগাবলৈ তেতিয়াহ'লেতো নহ'ব এইখিনি কিনিতো এনেই ৱেষ্ট হ'ব যদি মই ফাউণ্ডেশ্যনটোৱে বনাই নলওঁ ঘৰটোৰ যদি বোলে ৱালখনে নাথাকে এইখিনি বস্তু মই ক'ত লগাম তো এইখিনি বস্তু লগাবলৈ প্ৰথমে আমি ৱালখন বনাব লাগিব তাৰ আগতে আমি ফাউণ্ডেশ্যনটো বনাব লাগিব তো সেইটো হৈ গ'ল মেইনলি চিলেবাছখনৰ কথাটো যে চিলেবাছখন আমি সদায় পিন পইণ্ট আমি ফ'কাছ কৰিম চিলেবাছখন উপৰিও আমাক আৰু এটা বস্তুৱে সহায় কৰে সেইটো হৈছে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আৰু মই যেতিয়া দিছিলোঁ তেতিয়াতো ইমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন নাছিলে তথাপিও এটা বেছিক আইডিয়া আমি পাই গৈছিলোঁ যে য়েছ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপোনালোকে বেলেগ এক্সামৰ কুৱেশ্যন পৰা ল'ব পাৰে যে এনেকুৱা কুৱেশ্যন আহিব পাৰে কিন্তু তথাপিও যিহেতু এইটো মোৰ ফাৰ্ষ্ট এক্সাম আছিলে মোৰ একো ধৰণৰ আইডিয়া নাছিলে যিহেতু মই ফাৰ্ষ্ট টাইম কম্পিটিটিভ এক্সাম দিছিলোঁ তাৰপিছত আপোনালোকে বেলেগ বেলেগ এক্সাম যেতিয়া দি যাব মই আগতে আৰু এক্সাম দিছিলোঁ এফ কেটো দিছিলোঁ ধৰি লওক এফ কেট দিছিলোঁ বেংকৰ এক্সামো দিছিলোঁ মাজতে বেংকৰ অলপ হেৰি হৈছিলে তাৰপিছত বেংকটো বাদ দিলোঁ কাৰণ আপোনালোকে বেংক আৰু এইটো আপোনালোকে ফ'কাছ কৰিব নোৱাৰে দুটা বস্তু ফ'কাছ কৰিব নোৱাৰিব বা SSC CGL টো বা এইটো আপোনালোকে ফ'কাছ কৰিব নোৱাৰিব পাৰে কিন্তু কিছুমানে পাৰে সেইটো আৰু ক'বলৈ নাযাওঁ চবৰে বেলেগ বেলেগ আমাৰ টাইম লিমিট থাকে চবৰে বেলেগ বেলেগ আমাৰ কাম থাকে চবৰে বেলেগ কিছুমান বাধ্যতামূলক বস্তু থাকে মানে চিটুৱেশ্যন চবৰে বেলেগ বেলেগ তাৰপিছত মেইনলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ ওপৰলৈ আহোঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপোনালোকে এতিয়াতো আপোনালোকৰ বহুত এভেইলেবল আছে ADR ওপৰত এভেইলেবল আছে SI ওপৰত এভেইলেবল আছে APSC আছে হয়নে বা বেলেগ যিমান ষ্টেটৰ এক্সাম আছে ষ্টেটৰ মই আগতেও কৈছোঁ যে চিলেবাছ চবৰে ছেইম হয় এক্সেপ্ট আপোনালোকৰ চিভিল ছাৰ্ভিচেছ তো চবৰে চিলেবাছ একেই হয় আৰু অভাৰলেপিং টপিক বহুত থাকে আৰু সেইখিনি আপোনালোকে ইজিলি তাৰ পৰা কুৱেশ্যনছ পাই যাব আৰু সেইখিনি কুৱেশ্যন চাই পেলাই আপোনালোকে এইটো গম পাব যে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব পাৰে আৰু আপোনালোকে যিমানে এক্সাম দি গৈ থাকিব সিমানে আপোনালোকৰ আৰু যিটো এক্সপিৰিয়েঞ্চ সেইটো বাঢ়ি বাঢ়ি গৈ থাকিব তাৰপিছত আমি প্ৰথমতে ক'লোঁ যে ফাউণ্ডেশ্যন তাৰপিছত আহিলোঁ আমি চিলেবাছখন তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এই তিনিটা হৈছে মানে এনেকৈ আমি বস্তুটো আগবাঢ়ি যাম তাৰপিছত মেইনলি আমাৰ এনেকুৱা নহয় যে আমি অকল এইখিনি পঢ়িলে হৈ যাব আমি মেইনলি নেক্সট দুটা বহুত ইম্পৰ্টেণ্ট আছে সেই দুটা হৈছে ৰিভিজন আৰু কুৱেশ্যনছ আনচাৰ মক টেষ্ট বা আমি ৰিভিজনো ক'ব পাৰোঁ হয়নে মক টেষ্ট দিয়া মানে কি মক টেষ্ট মানে নিজকে পৰীক্ষা কৰা কিবা এটা মক ড্ৰিল কৰা যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে আপুনি ক'ত ষ্টেণ্ড কৰি আছে সেইটো চোৱা মক টেষ্ট কিন্তু মই ভাবোঁ যে মক টেষ্টটো দিয়াৰ আগতেও বা মক টেষ্টটো দিয়ক নিদিয়ক সেইটো পাছৰ কথা কিন্তু ৰিভিজনটো মাষ্ট আপোনালোকে মক টেষ্ট নিদিবও পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু কুৱেশ্যন আনচাৰ কৰিবলৈ ছল্ভ কৰিবলৈ ট্ৰাই কৰিব বা MCQ কৰিবলৈ ট্ৰাই কৰিব তো এটা মোৰ পটককৈ এটা কথাটো মনত পৰিলে যে এদিন মানে কি হৈছিলে আমি তিনিজন বন্ধু আমি আই হস্পিটেল এখনলৈ গৈছিলোঁ চন্দ্ৰপুৰ আই হস্পিটেল তো তাতে কি হৈছিলে এজনে চকু দেখাব আৰু আমি তাতে বহি আছিলোঁ তাতে এটা ৱেবছাইটত মানে মই এক্সাম হোৱাৰ আগতে মই কুৱেশ্যন আনচাৰ কৰি আছিলোঁ মানে MCQ থাকে তাত আৰু শ্ব' আনচাৰ কৰিলে তাত আনচাৰটো ওলায় কিবা কোনোবা এটা যিকোনো ৱেবছাইট আপোনালোকে মাৰি দিব পাৰে তাতে আছাম MCQ বুলি মাৰিলে ওলাই যাব তো তাত মানে অলপ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনিয়ে আছিলে যে প্ৰিভিয়াছ ইয়েৰ হোৱা আৰু সেইখিনি মই তাত বহুতখিনি কুৱেশ্যন আছিলে এৰাউণ্ড ইমান নাম্বাৰছত মনত নাই তথাপিও 300 মান আছিলে কিন্তু সেইখিনি মই কেইবাবাৰো ৰিভাইজ কৰিছোঁ মানে সেইটো কাৰণে আই ন' দ্য আনচাৰ যে মই কুৱেশ্যনৰ যিটো আনচাৰটো মই অলৰেডি জানো কাৰণ কেইবাবাৰো মই ৰিভিজন কৰিছোঁ তাৰপিছত মই লগৰটোক দিছোঁ যে এইকেইটা কুৱেশ্যন মোক সুধি যা আৰু তই চাই যাবি যে মই আনচাৰটো অলৰেডি জানো তো সিহঁতি কৈছে তই অলৰেডি এইখিনি পঢ়ি থৈছ বুলি তো মেইন কথাটো হ'ল কি যে ৰিভিজন মই সেইখিনি কুৱেশ্যন বহুত কেইবাবাৰো মই ৰিভাইজ কৰিছোঁ য'তে বহি থাকোঁ আপুনি সেইখিনি মই কেইবাবাৰ ৰিভাইজ কৰিছোঁ বা আপোনাৰ নিজৰ যিখন নোটছ আপুনি য'ত প্ৰিপেয়াৰ কৰিছে বা আপুনি কিতাপখনত যদি ক'ৰবাত হাইলাইট কৰি গৈছে সেইখিনিও আপোনালোকে ৰিভিজন কৰিব পাৰে তো মেইনলি ৰিভিজন ইজ এ মাষ্ট 50% যদি আপুনি পঢ়িছে আপুনি আৰু 50% ৰিভিজন কৰিবই লাগিব আৰু সেইকাৰণে মই আপোনালোকৰ ৰিভিজনটো নকৰিলে কিন্তু আপোনালোকে যে বহুতৰ প্ৰব্লেম থাকে যে আপোনালোকে বহুত পঢ়িছে কিন্তু আপোনালোকৰ কি হয় মনত নাথাকে তাৰ ৰিজনটো এইটোৱে যে আপোনালোকে ৰিভিজন নকৰে বা ৰিভাইজ নকৰে সেইটো ৰিভিজন কৰিব লাগিব আৰু ৰিভিজন আপোনালোকে হয় MCQ কৰিও কৰিব পাৰে বা আপোনালোকে বেলেগ কিতাপ পঢ়িও কৰিব পাৰে
বা আপুনি কাৰোবাৰ ভিডিঅ' চাইও কৰিব পাৰে, যোনটোত আপুনি কমফৰ্টেবল হয়। ঠিক আছে, সেইটো হৈছে ৰিভিজনৰ কথাটো। তাৰপিছত ৰিভিজনত আমাৰ কুৱেশ্যন আনচাৰ প্ৰেক্টিচৰ তাতে পৰি যাব, হয়নে? বা আপুনি কোনোবা চেপ্টাৰ এটা পঢ়িছে, তাৰ কুৱেশ্যন আনচাৰো আপুনি প্ৰেক্টিচ কৰিব পাৰে। তাৰপিছত নেক্সটটো হৈছে আমাৰ ৰিভিজনৰ পিছত মক টেষ্টৰ কথাটো মই অলৰেডি কৈছোঁ, যে মক টেষ্টৰ যদি আপুনি কি টাইম থাকে বা এভেইলেবল থাকে, ভাল মক টেষ্ট আপোনালোকে দিব পাৰে, সেইটোতো বহুত ভাল কথা, প্ৰেক্টিচ কৰিব পাৰে আপুনি, হয়নে? তাৰপিছত এই গোটেইখিনি মই কৰিছিলোঁ, আৰু এইখিনি কৰাৰ পিছত আৰু তাৰ লগে লগে যিহেতু মই আপোনালোকক ফিজিকেলৰ কাৰণেও গাইড কৰিবলৈ কেতিয়াবা ট্ৰাই কৰোঁ, মেণ্টৰ হিচাপে আপোনালোকক মই ক'বলৈ চেষ্টা কৰোঁ যে ফিজিকেলটো মই কিন্তু ইমান টাইম লগা নাছিলোঁ, বিকজ অলৰেডি মই ৱৰ্কআউট কৰি আছিলোঁ আগতে। তো সেইটো কাৰণে ফিজিকেলটো কিন্তু জিমত গৈ ৱৰ্কআউট কৰা আৰু ফিল্ড এখনত দৌৰা বহুত পাৰ্থক্য আছে। তো সেইটো কাৰণে যেনেকৈ জিমত আপোনালোকৰ বডিটো এদিনতে বনি নাযায়, টাইম লাগে, তো ঠিক তেনেকৈ ৰানিং কৰোঁতেও বা আপোনালোকে লং জাম্প মাৰিবলৈও অকণমান টাইম লাগে। তো সেইটো কাৰণে ডেইলি কৰি আছিলোঁ, সেইকাৰণে টানি টুনি হ'লগৈ। মানে সেইটো গেপটো চাওক আপুনি, যে 3 মাহত মই পঢ়াৰ লগতে 3 মাহত মই ফিল্ডত গৈও যে তাৰপিছত 3 মাহৰ ৰিটাৰ্ণ হৈ যোৱাৰ পিছততো ফিজিকেলৰ কাৰণেও টাইম পাইছোঁ, কিন্তু কথাটো হ'ল কি ফিজিকেলৰ কাৰণে ইমান টাইম দিয়া নাছিলে, তথাপিও মানে টানি টুনিহে বস্তুটো হ'লগৈ। কিন্তু আপোনালোকে যদি আগৰ পৰাই যদি চেষ্টা কৰি থাকে, আপোনালোকে ইজিলি 5 মিনিট 30 ছেকেণ্ড মানত সোমাব পাৰিব। 5 মিনিটত সোমালেতো 20 মাৰ্ক পাব, সেইটোতো বহুত ভাল কথা। মেইনলি লং জাম্পটো চবেই পাৰে, কিন্তু ৰানিংটো ইমান চবেই নোৱাৰে। লং জাম্পটো চবেই পাৰে, লং জাম্পটো চবেই পাৰে মানে কি আৰু এভাৰেজ এটা লং জাম্পত 18 নম্বৰমান পাই যায়, মইতো পাইছিলোঁ। তো লং জাম্পটো ইমান ইজি নহয়, মানে হাৰ্ড নহয়। কিন্তু আপোনালোকে যেতিয়া ৰানিংটো কৰি থাকিব লং জাম্পটো আহি যাব। কিন্তু যেতিয়া ৰানিংটো অকণমান হাৰ্ড হয়, ৰানিংটো অকণমান টাইম লাগে, তো সেইটো কাৰণে আপোনালোকে তাৰ কাৰণে বেলেগ কিবা ছাপ্লিমেণ্টছ মিন এইটো কৈছোঁ যে কিবা ছাপ'জ ক্ৰিয়েটিন টাইপৰ বস্তু এইবিলাকো থাকে, যদি আপোনালোকে জিম যায় সেইবিলাক গম পায়, তো সেইবিলাকেও অলপ হেল্প কৰে আপোনালোকে ৰানিঙত। তো সেই মানে যিটো এণ্ডুৰেঞ্চ, সেইটো আপুনি নিজৰ ষ্টেমিনাটো বঢ়াব লাগিব। তো ৰানিঙৰ কথাটো সেইটো যে ৰানিংটো আপোনালোকে যিমান আগৰ পৰা কৰি থাকে সিমানেই ভাল। আপোনালোকে এইটো কৈ নাথাকিব যে মই জাষ্ট মানে ৰিটেনটো দি লওঁ, তাৰপিছত মই ফুলি ফ'কাছ ৰানিঙত কৰিম, সেইটো নহয়। কাৰণ দুইটা মিলাইহে আপোনাৰ ফাইনেল লিষ্টত নামটো আহিব। তো তাৰ মিনিংটো এইটো যে ৰিটেনত পাছ কৰিলে আপুনি ছাকচেছ নহয়, কনভাৰ্জন কৰিব লাগিব। কনভাৰ্জন মিনছ যে আপুনি ফাইনেল লিষ্টত নামটো আহিব লাগিব, তেতিয়াহে আপুনি ছাকচেছ। আৰু সেইটো নামটো আহিবলৈ আপুনি দুইটাতে সমান ফ'কাছ কৰিব লাগিব। ইণ্টাৰভিউটো বাৰু 5 নম্বৰ থাকে, সেইটো ইমান কথা নাই। মই অকল আছাম পুলিচ এছ আই বুলি কোৱা নাই, যিমানবিলাক এক্সাম আছে চবৰ কথাই কৈছোঁ। চ' তাৰপিছত যিটো আমাৰ ADRE 1.0 হৈছিলে, আৰু ADRE APSCৰ কথাটো ক'লোৱে, আৰু সেইটোৰ কথাটো আমি এতিয়া ইমান ডিছকাছ নকৰোঁ। আৰু ADRE কথাটো ক'লোৱে, ADRE কথাটো যেতিয়া ADREটো আৰু পাছ কৰিলোঁ, সেইটোৱে বৰ্তমান কৰি আছোঁ। চ' এইখিনি আছিলে মোৰ জাৰ্ণিটোৰ কথা, যে যিমানখিনি মই অনুভৱ কৰিছোঁ, যিমানখিনি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ, আৰু যিমানে তাৰপিছত মই এক্সাম দিছোঁ, বা যিমানে আপোনালোকৰ লগত আৰু ডিছকাছ কৰিছোঁ, আৰু আমি এক্সপ্ল'ৰ কৰিছোঁ পৃথিৱীখন, আৰু আমি পঢ়িবলৈ আৰু আগবাঢ়িছোঁ, বেলেগ বেলেগ কিতাপ পঢ়িছোঁ, হয়নে? তো সিমানখিনিৰ পৰা আৰু এক্সপিৰিয়েঞ্চ লৈ পেলাই সেইখিনি মই আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ, বা সেইখিনি মোৰ নিজৰ কাৰণেও হেল্প হৈছে। কাৰণ মই মানে যিহেতু আগতেও চেষ্টা কৰি আছিলোঁ, এতিয়াও চেষ্টা কৰি আছোঁ, আৰু ভৱিষ্যতেও চেষ্টা কৰি যাম। আৰু এইটো নহয় যে কিবা এটা এক্সাম পাছ কৰিবলৈ বুলি, কিন্তু এনেও মোৰ পঢ়ি ভাল লাগে, এইবিলাক বস্তু মানে হেৰি কৰি ভাল লাগে, সেইকাৰণে মই আপোনালোকক পঢ়াওঁ, কথাটো সেইটোৱে। চ' ইমানখিনি আছিলে আজিৰ কাৰণে। আই হোপ আমি ইজি ডিছকাছ কৰিলোঁ, আপোনালোকে ভালদৰে বুজি পালে। এইটো ভিডিঅ'টো কোনো ধৰণৰ প্ৰমোশ্যনেল বা নিজৰ বিষয়ে বৰ বেছি বঢ়াই মেলি কোৱাৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাই। জাষ্ট মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ওচৰত বহুত সময় আছে, আৰু এইটো নাভাবিব যে সময় একেবাৰে নাই। জাষ্ট আপোনালোকে টাইমটো কেনেকৈ স্পেণ্ড কৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক, আৰু কেনেকৈ আপোনালোকে প্ৰিপেৰেশ্যনটো চলাইছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক। সময় নষ্ট নকৰিব, সেইটোৱে কথা, আৰু নিজৰ প্ৰিপেৰেশ্যনটো অব্যাহত ৰাখক। থেংক ইউ ফৰ ৱাচিং এভৰিৱান। গুড নাইট এণ্ড টেক কেয়াৰ।